তো গাইজ বৰ্তমান প্ৰাক চিনেমাত আছো আৰু ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা চাই আহক সন্মুখত ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই আহক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান আজি চাবলৈ গৈছোঁ প্ৰাক চিনেমাত প্ৰথমবাৰৰ কাৰণে আৰু এইফালে হিৰক আছে দুটাৰে মানে একে একে চাবা আৰু ইয়াৰো একে মোৰো একে বৰ্তমান আমি বাছৰ ভিতৰত অকলে আয়ো নাই বিন্দাছ বাছৰ পৰা ডাইৰেক্ট নামি আহি পালোঁ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ নতুনকৈ যে হৈছে সেইটো আৰু আগত কি ধুনীয়া একদম দেখে আছোঁ ৰ'ব 1x কৰি দেখে বলকতে এণ্ট্ৰি কৰোঁ জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ এইটো এটা চাওক পাৰ্কিং চাওক চাইড হয় গাড়ী মানে দুনিয়াৰ মানুহ হৈছে নেকি ভিতৰত এনেকৈ সোমাই আহিলোঁ সিহঁত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত আৰু এইফালে মন্টুদা আছে সেইফালে হিৰক আছে তো এতিয়া বলক মানে আগত চাগে ভালকৈ ধৰিব পৰা নাই ক'ত এই ডাঙৰ সকল হয় বিল্ডিংছো চাগে সেইটোৱে হ'ব বলক এই প্ৰেক্ষাগৃহটো হৈছে এইটো মানে এইটোৱে গোটেই প্ৰেক্ষাগৃহটো আৰু এই পৰ্দাত পূৰা লাগিছে এনেকৈ শ্ব' আৰম্ভ হৈছে কিবা কিবি ইয়াতে ভালকৈ পৰ্দা চাওক আৰু মন্টুদা ভিতৰত ফাৰ্ষ্ট টাইম যাইবাৰ না ফাৰ্ষ্ট টাইম মানে এইটো নতুনকৈ হৈছে না গতিকে আমাৰো ফাৰ্ষ্ট টাইমে হয় না গতিকে চাওঁ ভিতৰতো বহুত বেছি মানে চাইড হোৱাৰ পৰা আপুনি য'ত বহে তাৰে পৰা মানে যোৱাবাৰ হৈছিলোঁ কিন্তু যোৱাবাৰ কৰিছিল ন যোৱাবাৰ আমাৰ এইখন ষ্টেডিয়াম আছিল যোৱাবাৰ সৰু সজা দিছিল টাইম হ'ল এতিয়া ভিতৰত সোমাবলৈ কিন্তু এটা কথা কওঁ ইয়াৰ ভিতৰত বোলে 360 মানে য'ত বহে আপুনি তাৰে পৰাই দেখা পাব যি নহওক বাৰু বলক এণ্ট্ৰি কৰোঁ মজা লাগিব আজি মই আহি কিনে কি ধুনীয়া গড় এটা আছে আৰু মানে এইবিলাক চব কৰাই সেই আৰু তো গাইছ আমি প্ৰেক্ষাগৃহটোৰ ভিতৰত সোমাই আহিছোঁ আৰু গাইছ ইয়াতে এটা বঢ়িয়া বস্তু দেখা পাইছোঁ মানে ইয়াতে সম্পূৰ্ণ ৱালখনতে আমাৰ সকলো কালচাৰবিলাক যেনে বিহুৰ পৰা আদি কৰি বড়ো নৃত্য গোটেইবিলাক আছে দেখা পাই আছোঁ আপোনালোকক চাওক সেই চাইড হোৱাৰ পৰা দেখা পায় আৰু বস্তুটো মা কচম কি লেভেলত মানুহ হৈছে হে মানে এক্সট্ৰিম লেভেলত 7-8 হাজাৰমান মানুহ আছে চাগে এতিয়া বেছিহে হ'ব চাগে 10 হাজাৰ মানে আছে নেকি আৰু তো বাকী গাইছ পাৰ্কিং চাওক না একদম কি লেভেলত মানে বম বিল্ডিংটো সেইটো গোটেই পাৰ্কিং ইয়াতে তো শ্ব'য়ে চলি থাকিব এতিয়া আপোনালোকক দেখাম কি এয়ে দেখাই থাকিব লাগিব অকণমান তো যিটো আমি ফিল পাইছোঁ সেইটো আপোনাক ভিডিঅ'ৰ জৰিয়তে দেখুৱাব নোৱাৰিম কাৰণ সেই বস্তুটো আপোনালোকে গম নাপাব যিসকলে আহিছে ইয়াত আহি কিনে নিজে চাইছে সেইটো এটা বেলেগ ধৰণৰ কিন্তু ভিডিঅ'ত চাওঁতে বেলেগ আৰু ৰিয়েলত বেলেগ মানে আৰু চবচে ভাল লাগিছে গোটেইবিলাক জুবিন দাৰে গান শুনা পাই আছোঁ বৰ্তমানলৈকে এইটো এটা বহুত বেছি ভাল লাগিছে আৰু একবাৰ কেমেৰাটো ঘূৰাই দিছোঁ মানুহ চাওক না অ' মাই গড Mahalakshmi. Thank you. We are very grateful. These are called friends. These are the real friends of Zubin Garg. So, hi Mahalakshmi. Thank you so much for coming. আৰু এইটো এটা জুবিন দাৰ নতুন হামিং আছিল বোলে তো জুবিন দাই মানে গাই থৈ গৈছিল अपना हमारा तुम्हें हमने भी जैसे तुमने हमें अपना है माना फिक्र सता ओ लगा
मस्ती में चलता था वो मदद प्यार हमारा था कहाँ गया Thank you, Zubin Garg, for ushering a new dawn in SMS cinema, for daring a dream beyond limits, for redefining what our film industry could become, and for rekindling in every cine worker the courage to. এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁ সকলোৱে চিনি পায় আপোনালোকে সকলোৱে চিনাকি খুব ভাল পায় মৰম কৰে ক'ত আছে নেকি ওলাই গ'ল হা এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ আৰু এনেকৈ শেষত জুবিনদাৰ গোটেই যন্ত্ৰ ব্ৰেণ্ডটো মানে আহিছিল বহুত বেছি ভাল লাগিছিল আৰু ৰাজা দাহঁত তাৰপিছত পাৰ্থ দা গোটেইখিনি আছিল আৰু মজা লাগছে সেইকাৰণে শেষত শেষ হৈ গ'ল প্ৰাক্সি নেবৰ জুবিনদাৰ ধুনীয়া ধুনীয়া গান গাই আছে এতিয়া তো যাবৰে হ'ল আৰু 12টা 12:30মান বাজিলে প্ৰাক্সি নেবত চাই ওলাই আহিলেও বহুত বেছি ভাল লাগিলে এটা নতুন এক্সপিৰিয়েঞ্চ মানে বহুত বেছি ভাল লাগছে আৰু আহি কিনে একদম ষ্টেজৰ সন্মুখৰ পৰা চাব গৈছে তাত পৰা আৰু কি আৰু কম আৰু এইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ প্ৰেক্ষাগৃহত মজা আৰু সেয়ে আৰু বাকী এই ভিডিঅ'টো এইখিনিতে ৰাখছোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ'টোতে এইকেইটা লাগ পাইছোঁ দিয়ক বাই বাই বাকী ভিডিঅ'টো ভাল কৰিব নোৱাৰিলেও জানো তথাপিতো মানে নিজে এনজয় কৰিব পাৰিছোঁ